Hello students, welcome to Educational Being Start Classes. আজি আমি ভিডিঅ'ত তোমালোকক কৰাব লৈছো শংকৰদেৱ বিদ্যালয়ৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ এক্সাৰসাইজ 6 এৰ 5 নম্বৰ কোৱেশ্চনটোৰ সলিউশন। 5 নম্বৰ কোৱেশ্চনটো বহুতেই সহজ অংক ধুনীয়া। তো এটা আয়তৰ দিশ আৰু প্ৰস্থ দিয়া হৈ আছে, কৰ্ণডালৰ দৈৰ্ঘ্য উলিয়াব দিছে। তোমালোকে সকলোৱে জানা এটা আয়ত যেতিয়া আমি আঁকো এডাল কৰ্ণই আমাক আয়তটোৰ কিহত ভাগ কৰে, দুটা ত্ৰিভুজত ভাগ কৰে। এটা দিশ দিয়া হৈছে 24, প্ৰস্থ দিয়া হৈছে 10। এডালৰ জোখ উলিয়াব দিছে, এখিনি বাকিখিনি নাইকিয়া কৰি দিলো। এইটো কিহত আহি গ'লকৈ ত্ৰিভুজত। পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি দিয়া। পাইথাগোৰাছৰ ধৰ্ম মতে কি হ'ব, এইটো নাম যদি দি লওঁ হ'ল ABC BC স্কয়ার ইকুয়াল এডাল কৰ্ণডালৰ দৈৰ্ঘ্য ওকে AC স্কয়ার দিশ প্লাস BAB স্কয়ার প্ৰস্থ BC স্কয়ার ইকুয়াল AC কিমান 24 স্কয়ার প্লাস BAB 10 স্কয়ার সিম্পল BC স্কয়ার ইকুয়াল 24 স্কয়ার কৰিলে 576 প্লাস 10 স্কয়ার কৰিলে 100 BC স্কয়ার ইকুয়াল 576 আর 100 676 BC স্কয়ার স্কয়ার নাম্বার 2 স্কয়ার লিখিটো সাইডে লৈ গলো 676 এর রুট হৈ গল BC ইকুয়াল 26 মিটার ওকে কিমান ধুনীয়া অংক এডাল ওলাই গল 26 মিটার তো বহুত ইজি ওকে তো এটো হল 5 নম্বৰ তোমালোকৰ বহুত ইজি ভেৰি গুড কোৱেশ্চন ওকে তো আজিৰ ভিডিওটো ইমানতে সামৰি মাৰিছো নেক্সট ভিডিও কৰাম আমি 6 নম্বৰ তেতিয়ালৈকে ম্যাথ কৰি থাকা সাৱধান থাকা সতৰ্ক আৰু লগতে থ্যাংক ইউ সো মাচ আৰু লগতে যদি ভিডিওটো ভাল পাইছা আগৰ ভিডিও গোটেই প্লেলিষ্ট দিয়া আছে ফুল অনুশীলন দিয়া আছে কোনো এটা ভিডিও স্কিপ কৰা নাই কোনো এটা ম্যাথ স্কিপ কৰা নাই নাইকিয়া বা নাই কৰা বা এটো সহজ বুলিও নাই কৰা এনেকুৱা নহয় সকলো ম্যাথ দিয়া আছে প্লেলিষ্ট চেক কৰিবা আৰু ডেসক্ৰিপচনত মই সদায় ইন্ট্ৰোডাকচন ভিডিওটো দি দিওঁ যাতে তোমালোকে ধৰ্মবিলাক ক্যালকুলেটেড হৈ থাকে মনত ৰখি থাকে তো ইন্ট্ৰোডাকচন ভিডিওটো যদি চেক কৰা নাই বা চেক কৰি লবা আজিলৈ ভিডিওটো ইমানতে শেষ কৰিছো থ্যাংক ইউ সো মাচ